নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ আৰু আজি লৈ আহিছোঁ নগাঁৱৰ পৰা পৰাগ দাসে লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতা। এই অভিজ্ঞতা আপোনালোকৰ আগত ব্যক্ত কৰাৰ আগতে অনুৰোধ কৰিছোঁ, যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই, যদি বেয়া নাপায় ছাবস্ক্ৰাইব কৰি থ'ব। ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুকৰ পেজখনো যদি এতিয়ালৈকে ফ'ল' কৰা নাই তাকো কৰি থ'ব, যাতে মোৰ ভিডিঅ'বোৰ অহাৰ লগে লগে আপোনালোকে এটা ন'টিফিকেশ্যন পায়। এতিয়া আগবাঢ়ো পৰাগৰ অভিজ্ঞতাৰ ফালে। এই ঘটনা তেওঁ আৰু তেওঁৰ বন্ধু কাৰ্তিকৰ লগত ঘটিছিলে। পৰাগ আৰু কাৰ্তিক বৰ নলে গলে লগা বন্ধু। তেওঁলোকৰ বন্ধুত্ব প্ৰায় 7-8 বছৰমান হ'ল আৰু পৰাগৰ ঘৰ নগাঁৱত আৰু কাৰ্তিকৰ ঘৰ গোলাঘাটত। এদিন পৰাগে কাৰ্তিকক থকাকৈ আৰু মানে ঘৰত দুই এসাঁজ খোৱাকৈ মাতিলে। সেয়েহে কাৰ্তিক আহিলে গোলাঘাটৰ পৰা নগাঁৱলৈ আৰু পৰাগৰ ঘৰ পাওঁতে পাওঁতে প্ৰায় সাজ লাগি ভাঙিছে। 6:30-7 মান বাজিছে আৰু সেইদিনা নিশাৰ সাজ বৰ সুন্দৰকৈ পৰাগৰ মাকে কাৰ্তিকৰ কাৰণে বনাইছে। মাছ মাংস সকলোখিনি তেওঁ বনাই আছে। কাৰ্তিক আহি পৰাগহঁতৰ ঘৰ পোৱাৰ পিছত মুখ হাত ধুই অলপ দেৰি বহিলে। তেতিয়া মাকে আকৌ পিঠা পনাৰে ভৰা এখন মানে ডাঙৰ ট্ৰে লৈ আহিছে আৰু চাহেৰে দুয়োজন বন্ধুৱে পিঠা পনাৰ আমেজ ল'লে, লগতে বহুত কথা পাতিলে। তেতিয়া আছিলে জেঠ মাহ আৰু ভাত হ'বলৈ তেতিয়াও বহুত দিন থকাৰ কাৰণে, বহুত সময় থকাৰ কাৰণে পৰাগে কাৰ্তিকক ক'লে যে ব'ল আমাৰ গাঁওখন অকণ চাবি, আমি অলপ ফুৰি আহোঁ। কাৰ্তিকেও মন মেলিলে যে ভালেই লাগিব, ভিতৰত সোমাই অকণ গুপগুপীয়াও লাগিছে, বাহিৰৰ মুকলি বতাহ অকণ খাই আহিম। সেইবুলি দুয়োজন বন্ধু ওলাই গ'ল। পৰাগহঁতৰ ঘৰৰ ওচৰতে এটা ৰেল লাইন আছে আৰু ৰেল লাইনৰ ইটো পাৰে বৰ ধুনীয়া এখন মুকলি পথাৰ আৰু ৰাস্তাটো বৰ ধুনীয়া। সেয়েহে তেওঁলোকে তাতে খোজ কঢ়াৰ সিদ্ধান্ত ল'লে। ৰেল লাইনটো দুয়োজনে পাৰ হৈ ৰাস্তাটোৰে বহুত দূৰলৈ খোজকাঢ়ি গৈ আছে। তাৰপিছত সময় অলপ হোৱাৰ কাৰণে পৰাগে ক'লে এতিয়া চাগে মাৰ ভাত বনাই হ'ল, ব'ল উভতি যাওঁ। তেতিয়া জোনাক নিশা আৰু মানে আমাৰ জিলিৰ মাত আৰু তোমাৰ জোনাকী পৰুৱা, সেই সকলোবোৰেৰে পৰিৱেশটো বৰ মনোমোহা হৈ পৰিছে। লগতে পৰিৱেশটো অলপ জয়ালো নোহোৱা নহয়। তাৰপিছত কাৰ্তিক আৰু পৰাগ উভতি আহি আছে। তেওঁলোক ৰেল লাইনটো পাৰ হ'ব খুজিছেহে মাত্ৰ, তেতিয়া তেওঁলোকৰ কাষেদি এজন মানুহ পাৰ হৈ গৈছে আৰু মানুহজনে কাৰ্তিক আৰু পৰাগলৈ বৰ খঙেৰে চাইছে। মানে কাৰ্তিকৰ বুকুখন একদম মানে পিলাই চমকি যোৱা বুলি কয় যে, তেনেকুৱা হ'ল। মানুহজনে কিহৰ কাৰণে খঙেৰে চাইছে, কি ভুল কৰিলে, একদম যেন খাই পেলাব তেনেদৰে চাইছে। মানুহজন জাষ্ট পাৰ হৈছেহে। কাৰ্তিকে তেতিয়া পৰাগক কৈছে যে কি হ'লো, এই মানুহজনে ইমান খঙেৰে কিয় চাইছে, তোৰ কিবা কাজিয়া চাজিয়া আছিলে নেকি? তেতিয়া পৰাগৰ ষ্ট্ৰাইক কৰিছে। পৰাগে কৈছে ৰ বুলি কৈ পৰাগে ঘূৰি চাইছে মানুহজনলৈ আৰু ঘূৰি চাই দেখিছে সেই মানুহজন ক'তো নাই। তাৰপিছত কাৰ্তিকেও চাইছে, পৰাগক সুধিছে কি হ'ল। পৰাগে কৈছে ব'ল ইয়াৰ পৰা। দৌৰা দৌৰিকৈ দুয়োজন মানে একদম ঘৰলৈ বুলি বাট লৈছে। পৰাগে মানে কাৰ্তিকক হাতত ধৰি যেন চুচৰাইহে লৈ যাব। একদম গৈ 2-3 মিনিটৰ ভিতৰতে তেওঁলোক মানে ঘৰ পালেগৈ। ঘৰ পাই ঘৰৰ ভিতৰত সোমালে। তাৰপিছত কাৰ্তিকে কণ্টিনিউৱাছ সুধি আছে যে কি হ'ল, কিবা কাজিয়া পেচাল আছে নেকি মানুহজনৰ লগত, তই ইমান ভয় কিয় খাইছ, মই আছোঁ দেখোন তোৰ লগত। তো দুয়োজন বন্ধু তেতিয়া পিছে পৰাগে একোকে কোৱা নাই। দুয়োজন বন্ধু গৈ পৰাগৰ ঘৰৰ ভিতৰত সোমোৱাৰ পিছত পৰাগে মাকক মাতি আনিলে। মাক দেউতাকক দুয়োজনকে মাতি আনি পেলাই কথাটো কৈছে যে আজি বনমালী দাক দেখিলোঁ। মাক দেউতাকে মানে অলপ দেৰি থমকি ৰৈ সুধিছে কি কথা ক'বলৈ আহিছ? কি কৈছে, সঁচা বিদ্যা শপত আমি দুয়োটাই দেখিছোঁ, বনমালী দাক দেখিছোঁ, বিৰাট খঙেৰে মোলৈ চাইছে। তেতিয়া কাৰ্তিকে তেতিয়াও ভাবি আছে যে ইয়াৰ নিশ্চয় সেই মানুহজনৰ লগত কিবা কাজিয়া পেচাল আছে। তেতিয়া বাৰে বাৰে সুধিলত পৰাগে কৈছে যে সেই দাদাজন ৰেল লাইনৰ কাষৰ ঘৰটোৰে মানুহ আৰু 2 বছৰৰ আগতে সেই মানুহজনে শিৱজুৰি লৈ আত্মহত্যা কৰিছিলে। সেই কথাটো শুনাৰ পিছত কাৰ্তিকে কি কৰিব কি নাই মানে একো ধৰিব পৰা নাই। পৰাগৰো অৱস্থা বেয়া, মাক দেউতাকেও মানে ভয়ত থৰথৰকৈ কঁপিছে আৰু সেই গৰমৰ দিনত মানে পৰাগ আৰু কাৰ্তিকৰ যে কিমান ঠাণ্ডা লাগিছে, চেঁচা অনুভৱ কৰিছে, তেওঁলোকে বৰ্ণনা কৰিব পৰা নাই। সেই গোটেই নিশাটো দুয়োজন বন্ধুৱে উজাগৰে কটালে বুলিয়ে ক'ব পাৰি। পিছদিনাখন ৰাতিপুৱাই জলপান এভাগ খাই কাৰ্তিক গোলাঘাটলৈ বুলি উভতি গ'ল। কিন্তু তাৰ পিছত পৰাগৰ বহু দিনলৈ গা বেয়া হৈ থাকিলে। টোপনি গ'লেই, চকু মুদিলেই
বনমালী ডাকিতে সি দেখা পায় আৰু সেইদিনাখন কোন আছিলে ক'ৰ পৰা আহিলে একো ধৰিব নোৱাৰে। এয়া আছিলে পৰাগ আৰু কাৰ্তিকৰ এক জীয়া ঘটনা। বৰ আচৰিত ধৰণৰ এটা ঘটনা। 2 বছৰ আগতে ঢুকুৱা এজন মানুহক ঘপককৈ যেতিয়া আপুনি চকুৰ সন্মুখত দেখিব, আপুনি কি বিশ্বাস কৰিব আৰু কি নাই। বৰ আচৰিত ঘটনা নহয়নে বাৰু? এই অভিজ্ঞতাটো শুনি পিছে আপুনি কেনেকুৱা পালে জনাবৰ কাৰণে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে আপোনাৰ যদি কিবা অভিজ্ঞতা আছে যিটো মোৰ লগত শ্বেয়াৰ কৰিব বিচাৰে, তেনেহ'লে মোৰ মেছেঞ্জাৰত গৈ এটা মেছেজ কৰিব। আজিৰ এই ঘটনা ইয়াতেই সামৰিছোঁ। কাইলৈ নিশা এক নতুন অভিজ্ঞতা লৈ আপোনাক কাষ চাপিম। এতিয়ালৈ আহিছোঁ, শুভৰাত্ৰি।